আছিল 20 ছেপ্টেম্বৰ জাতীয় পতাকা তুলিবলৈ আগবঢ়া সমদলকাৰীসকল গহপুৰ থানাৰ সন্মুখত সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখামুখি। সমদলকাৰীৰ একেবাৰে সন্মুখত জাতীয় পতাকা লৈ আহি কনকলতা বৰুৱা মৃত্যু বাহিনীৰ সদস্য থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতী মোহন সোণে সমদলকাৰীসকলক সকীয়াই দিলে, খবৰদাৰ আৰু এক খোজত নাবাঢ়িবি। কনকলতাই আগবাঢ়ি গৈ নিৰ্ভীকভাৱে ক'লে, আমাক যাবলৈ দিয়ক। চাওক, আমি একেবাৰে নিৰস্ত্ৰ আৰু অহিংসাৰ মন্ত্ৰেৰে দীক্ষিত। আমি থানাত পতাকাখন তুলিয়ে আঁতৰি যাম। নোৱাৰ বুলি কৈছো নহয়, নোৱাৰ। অন্তত মহিলাখিনিক যাবলৈ দিয়ক। আৰু এক খোজ আগুৱাই আহিলে গুলি মাৰিম। আপুনি যি কৰে কৰক, আমি আগুৱাই যামেই। সাৱধান, আগুৱাই নাহিবি। ঠিক আছে, তেন্তে আপুনি আপোনাৰ কাম কৰক, আমি আমাৰ কাম কৰোঁ। কনকলতাৰ কথাষাৰ শেষ হৈছিলহে মাথো আৰক্ষী বগাই কোচত প্ৰথম যাই গুলীয়ে কনকলতাৰ বুকু ভেদ কৰিলে। লগে লগে দেশ মাতৃৰ চৰণত কনকলতাৰ জীৱন উচৰ্গিত হয়। গাভৰু কনকলতাই এৰি থৈ গ'ল ত্যাগ, সাহসিকতা আৰু দেশপ্ৰেমৰ অনুপম নিদৰ্শন। কনকলতা বাগৰি পৰাৰ লগে লগে পতাকাখন দাঙি ল'লে মুকুন্দ কাকতিয়ে। অন্য একজাই গুলীয়ে আহি মুকুন্দ কাকতিকো বগৰাই পেলালে। আই অসমী আৰু এজন বীৰ সন্তানৰ মৃত্যু হ'ল। এনেতে সমদলকাৰীসকলৰ দল গুলী চলাব আৰম্ভ কৰিলে। চেদেলি ভেদেলি হৈ জনতা। এনে হোৱা বোৱা লগা পৰিস্থিতিতে কোনো এক সময়ত ৰামগতি ৰাজখোৱা নামৰ এজন স্বেচ্ছাসেৱকে দুজন সতীৰ্থৰ সৈতে থানাৰ ওপৰত জাতীয় পতাকাখন উৰুৱাই দিলে। নিৰস্ত্ৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে ব্ৰিটিছৰ গুলীত প্ৰাণ দিলে, কিন্তু পৰাজয় ঘটি বন্দুকেৰে সজ্জিত ব্ৰিটিছৰ অহিংসাৰ শক্তিৰ আগত বাৰে বাৰে পৰাজয় বৰণ কৰি আহিছে হিংসাই। দেশৰ স্বাধীনতা সংগ্ৰামত সফলতা নিশ্চিত কৰিবৰ বাবে মহামানৱ মহাত্মা গান্ধীয়ে প্ৰথমৰে পৰাই দেশবাসীক ঐক্যবদ্ধ কৰি তুলিবলৈ সদায় চেষ্টা কৰিছিল আৰু এই প্ৰচেষ্টাৰ ফলতে 1942 চনত সমগ্ৰ ভাৰতবাসীয়ে এক কণ্ঠে ভাৰত ত্যাগৰ আহ্বান দিছিল। ভাৰতবাসীৰ এই ঐক্যবদ্ধ শক্তিৰ আগত ব্ৰিটিছে অৱশেষত হাৰ মানিবলৈ বাধ্য হ'ল। 1947 চনৰ 15 আগষ্টৰ দিনটোত আমাৰ দেশ স্বাধীন হ'ল। But the
কথাৰে কওঁ অহিংস ব্ৰতেৰে জগতজীৱী সত্য পথে লওঁ মই গান্ধীৰ দৰে হওঁ সত্য কথাৰে কওঁ Gini